Ishu, good morning. Ishu, good morning. Uঠা. Uff, Ram. পাই গ'ল সেইটো কাৰণে. আনাগে যোৱা. আনাগে. বাবা. এইটো কি চোৱা? এইটো কি চোৱা? আৰু এফালে এতিয়া পুৰা ৰ'দ এয়া আৰু এতিয়া আমি চাহ বনাওঁগে দে মা খেলি থাকা তুমি কি কৈছে আহা আমি মেগী খাম ব'লা আমাৰ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট মেগী মই বনালো চাহ কি কৰি আছিলা আইতাৰ লগত এইফালে কোন হয় এইফালে আমাৰ ইছু মানুহ এইফালে এতিয়া আমাৰ ইছু মানুহ ওলাই আছে হয়নে বাবা আৰু এতিয়া চাহ খালোঁ চাহ খাই মেগী বনালোঁ মেগী খালোঁ খাই মেলি এতিয়া আজৰি কাপোৰ ধুবলগীয়া আছে আৰু মানে ধুলোঁ আৰু মেলিবলগীয়া আছে মেলিমগৈ অকণমান পাছত তাৰপিছতে এতিয়া আমাৰ ইছুৰ কাৰণে মায়ে বনাই আছে দাল খিচিৰি আৰু এতিয়া আজৰি আৰু প্ৰায় অকল এতিয়া ইছুৰ লগত লাগি থাকিব লাগিব হয়নে ইছুৰ লগত আমাক খেলো কৰি থাকিব লাগিব হয়নে ইছুৰ লগত এতিয়া আমি খেলো কৰি থাকিব লাগিব আইতাই খিচিৰি বনাইছে খাব লাগিব হয়নে আইতাই খিচিৰি বনাইছে খাব লাগিব বাকী এতিয়া প্ৰায় কেইটা বাজিলে 10টা বাজিলে আৰু গৰম দিনকেইটা দেৰিলৈকে শুই থাকিব নোৱাৰি একদম 10টাতে এতিয়া আজৰি হৈ ল'লোঁ মায়ে কয় বোলে লাগিলে সোনকালে উঠিবা আকৌ শুবা লাগিলে আজৰি হৈ থাকিলে মানে ভাল পায় আৰু বাকী এতিয়া চাই থাকক আৰু ব্লগ আৰু এইফালে পুৰা ৰ'দ দিছে দেই একদম বাহিৰত মানে ওলাব নোৱাৰি আৰু এইফালে আমাৰ ঘৰৰ কাম চলি আছে চাওকচোন ৰ'দটো এইফালে মা আজি এইখিনি চব মচিলোঁ তললৈকে আৰু এইফালে এতিয়া কাপোৰবিলাক মই মেলি দিছোঁ আৰু এনেকৈ টিঙত দি দিলে সোনকালে শুকায় আৰু বাকী দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো আৰু এইফালে এখেতৰ কাপোৰ ধুবলগীয়া আছিলে পেণ্ট আৰু সেইবিলাকো ধুলোঁ ধুনীয়াকৈ আৰু এইফালে এতিয়া চাই থাকক ব্লগ আৰু এতিয়া মোৰ কাপোৰ মেলা হৈ গ'ল তাৰপিছতে এইফালে তললৈ এতিয়া গৈ আছোঁ মোৰ এফালে যাব লগা আছে পটাপট কামকেইটা কৰি লওঁ আৰু এইফালে কাপোৰখিনি দেখিছেই নহয় ইছু আৰু ইছুৰ আইতাকৰ কাপোৰ এইখিনি ধুনীয়াকৈ এতিয়া জাপি জেগাই থওঁ মানে আলমাৰীত আৰু মোৰ মানে এফালে যাবলগীয়া আছে ক'ত যাওঁ আপোনালোকক জনাম বাৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এইফালে মাৰ কাপোৰখিনি সদায় মানে ময়ে জাপি ধুনীয়াকৈ থৈ দিওঁ আৰু মায়ে যাতে মেখেলা চাদৰ ভাগে পায় নাইটি ভাগে সকলোবিলাক মানে ধুনীয়াকৈ মই জাপি ৰাখোঁ আৰু এয়া এতিয়া মাৰ আলমাৰীত ভৰাই দিলোঁ মই এয়া এইফালে ওপৰৰ ফালে মোৰো কাপোৰ আছে তাৰপিছতে এইফালে মাৰ কাপোৰ জাপি মেলি হৈ গ'ল এয়া চাই থাকক আৰু এতিয়া মই পটাপট ওলাই লওঁগৈ নহ'বা মোৰ দেৰি হৈ যাব এতিয়া আজৰি হৈ মেলি ইছুক জলপানো খোৱালোঁ জলপান খুৱাই মেলি এতিয়া যাব লৈছোঁ কি কয় ভাগৱতীৰ ওচৰলৈ মানে ইছুৰ চকুটো আজি 3 দিনমান হ'ল অকণমান ৰঙা হৈ আছে দুটা চকু লৈ যাওঁচোন বোলো কি হৈছে মানে সি যিটো বস্তু যিহেতু চুই থাকে আকৌ চকু তেনেকৈ মোহাৰি দিয়ে যিমান হাত ধোৱালেও মানেতো সি বস্তু চুলেই এনেকৈ চকুত লগাই দিয়ে সেইটো কাৰণেও হ'ব পাৰে নহবা অসুখো হ'ব পাৰে সেইটো কাৰণে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ বাকী এইফালে এতিয়া গৰমত এটা বগা টপ
পিন্ধি লৈছোঁ আৰু পেণ্ট এনেকৈ যাওঁ আৰু ইমান গৰম উঠিছে মানে আৰু ব্লগটো আৰু এই গৰম দিনকেইটাত মানে ক'তো যাবলৈ মনেই নাযায় তথাপি এতিয়া নগ'লেই নহয় কাৰণে যাব ওলাইছোঁ আৰু আজি আপোনালোকক দিনটো কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে ভিডিঅ' যিহেতু বনামকৈ বনোৱা মানে নহয় সেইটো কাৰণে ভাবিছোঁ নাই ভিডিঅ' বনাব লাগিব কাৰণ এইটোৱে মোৰ কাম ভিডিঅ' বনাই খুব ভাল লাগে আৰু মেমৰিজ থাকি যায় আচলতে সেইটো কাৰণে আৰু মই এইটো ক্ৰীম লগাওঁ দেই প্লামৰ সেইটোৱে আৰু মুখত মানে বহুত গুটিও দিছিলে মাজতে এতিয়া ভাল হ'ল বাৰু বিশেষ একো নলগাওঁ অকল গুটি অকণমান লগাওঁ এতিয়া মোৰ ক্ৰীম লগাই হৈ গ'ল নাইছে তাৰপিছতে বোলে ফুটটো লগাই ল'লোঁ বাকী লগাম মই এতিয়া লিপষ্টিক কি হ'ল এতিয়া বল ৰেডি এতিয়া ইছ্যু উলিয়াই দিওঁ দেই আৰু মই এনেকৈ যাম চুলিখিনি এনেকৈ যাম আৰু এইটো ইমান গৰম বেলিছে এনেকৈ আৰু এতিয়া ভাত খাই মেলি আজৰি হৈ এতিয়া বোলো অকণমান শুওঁ কিন্তু ইছ্যুৱে যিহেতু এতিয়া এইখিনি সময়ত নুশুৱে তাক বোলো গা চা ধুৱাই মেলি আজৰি কৰি আনিছোঁ অকণমান বোলো খুৱাবলৈ চেষ্টা কৰোঁ নাই সি নুশুৱে যেতিয়া মানে মোৰ টোপনি ধৰিব তেতিয়া তাৰ টোপনি নাথাকে আৰু সি শুলে বাৰু দেই দুঘণ্টা প্ৰায় 2 ঘণ্টামানেই শুলে তাৰপিছত অথনি ভিডিঅ' কৰা নহ'লে আৰু চকুটো তাৰ যিহেতু কৈছিলোঁ আপোনালোকক ৰঙা পৰি গৈছে দুটা চকু আৰু ফুলি গৈছে মানে সি যি টি বস্তু চুই থাকে চুই মেলি মানে হাতখন এনেকৈ লগাই দিয়ে খজুৱাই সেই তেনেকৈও হৈছে বুলি কৈছে আৰু ঘৰতে থাকিব গৈছে আৰু খোৱা বোৱা মোক অকণমান চাই চিতি খাবলৈ গৈছে বেঙেনা তাৰপিছত ৰঙালাও ভেন্দি এইবিলাক মানে কচু এইবিলাক খাবলৈ মনা কৰিছে কণী আৰু মানে কি বিলাহী খাবলৈ মনা কৰিছে আৰু বহুতে যিহেতু সুধি আছে তুমি ডিব্ৰুগড়ৰ পৰা আহি ডিব্ৰুগড়ত আৰু নাথাকা নেকি এইখিনিতে কথাটো বোলো কৈয়ে থৈ দিওঁ মানে এখেতৰ যিহেতু মাজতে এক্সিডেণ্ট হৈছিলে ফেব্ৰুৱাৰীতে হৈছিলে ন ফেব্ৰুৱাৰীতে হৈছিলে তাৰপিছতে মানে তেখেতে ভাল পাইছিলে কিন্তু ভিতৰি যে কণ্ডিশ্যনটো অকণমান বেয়া তেওঁ জনা নাছিলে তাৰপিছত অপেক্ষাত দেখুৱাৰ পিছত আকৌ অৰ্চনাত দেখালে অৰ্চনাত দেখাই মেলি তাতে দেখাই থকা হৈছে আৰু এতিয়া তেখেতক মানে একদম সম্পূৰ্ণ বেড ৰেষ্ট কৰিবলৈ কৈছে আৰু তেখেতৰ মানে ভৰিৰ লিগামেণ্ট ছিঙিলে সেইটো কাৰণে তেখেতক একদম আৰামত থাকিব কৈছে বহিবলৈ মানা কৰিছে অকণমান মানে উঠি যিখিনি পাৰে তেওঁ সেইখিনি কৰিব কৈছে তথাপিও বাৰু কথা ক'লে নুশুনে ওলাই মেলি যায় বাৰু মতা মানুহ দিনটো সোমাই থাকিবও নোৱাৰে বাৰু সেইটো হয় সেইটো কাৰণে অকণমান ওলাই মেলি যায় কিমানটো ভিতৰত সোমাই থাকিব আৰু সেইটো কাৰণে তেওঁ এতিয়া বৰ্তমান ঘৰতে আছে বাকী কাম ঘৰৰ পৰাই তেখেতৰ হৈ আছে সেয়াই আৰু দিনটো এনেকৈ পাৰ হৈ যায় এতিয়া প্ৰায় 4টামান বাজিলে এনেকৈ ইছ্যুৰ লগত সময়খিনি যায় বাকী আৰু আপোনালোকৰ কথাখিনি জনাই দিলোঁ সকলোবিলাক ইছ্যু নোচোৱা মোবাইল তাৰপাছতে মানে এখেতক অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে কিন্তু এতিয়া নালাগে বুলি কৈছে ঘৰতে আৰামত থাকিবলৈ কৈছে আৰু যদি আৰামত থাকে মানে তেখেতে অপাৰেশ্যন নকৰিলেও হ'ব ধুনীয়াকৈ ভাল হৈ যাব বুলি কৈছে বাকী এতিয়া এখেতৰ ওপৰতহে কথা আৰু আৰামত থাকিব পাৰে বা নোৱাৰে পাৰিবানে বুলি কৈছে ওলাই যায় কথা ক'লে নুশুনে হয় নাই ইছ্যু এইফালে এতিয়া ইছ্যু কি হ'ল এতিয়া আমাক ই শুব নিদিয়ে আৰু এইফালে বাপেকে শুই আছে
আৰু তাৰ এইবিলাক খেলা। বাবা ইছু দিয়া। আৰু আমাৰ ইছুৰ নতুন হেয়াৰ ষ্টাইল দেই, এইয়া এখেতে কাটি দিছে, ইছুৰ বাপেকে আৰু খুৰাকে মিলি দুইটাই কাটি দিছে দেই। কেনেকুৱা লাগিছে জনাব।